পলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি বতৰা লৈ আহিছো হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা কাল ধুমুহাৰ আগজাননী যেনে এবাৰ মধ্যনিশা অসমৰ প্ৰতিটো প্ৰান্ততে অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কতাবাণী জাৰি কৰিছে আগন্তুক 6 মে পৰ্যন্ত বতৰ এনেদৰে থাকিব বুলি যেহেতু এলাৰ্ট জাৰি কৰিছিল আৰু এই আগজাননীৰ পিছতে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ধুমুহা হঠাৎ বতৰে ফলাইছে ৰূপ প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে আৰু হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু যাক লৈ এতিয়া শংকিত হৈ পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা আহিছে প্ৰচণ্ড ধুমুহাই জোকাৰি গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত গুৱাহাটীতো এতিয়া প্ৰচণ্ড ধুমুহা আৰু বৰষুণ গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া ধুমুহা আৰু বৰষুণ অহাৰ খবৰ আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আগন্তুক 6 মে পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল গতিকে আজি মধ্যনিশা কিন্তু অধিক ভয়াবহ হ'ব পাৰে আৰু নিশালৈ হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে আমি পুনৰ জনাইছো এটা ভয়াবহ পৰিস্থিতি হ'ব পাৰে বিশেষকৈ মধ্যনিশা ধুমুহাই তছনছ কৰিব পাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত 6 মে পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ যি সতৰ্কবাণী সেই সতৰ্কবাণী অনুসৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰচণ্ড ধুমুহা আহিব বৰষুণ শিলাবৃষ্টি আৰু বজ্ৰপাতৰ সম্ভাৱনাৰ কথা যেহেতু উল্লেখ কৰিছিল আৰু উল্লেখ কৰিব লাগিব যে প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে সাৱধান হওক বৰ্তমান গুৱাহাটীতো ধাৰাসাৰ এতিয়া বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অহাৰ খবৰ আহি পৰিছে কেইবাটাও প্ৰান্তত ধুমুহা অহাৰ খবৰ আহি পৰিছে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু মধ্যনিশা কিন্তু অধিক ভয়াবহ হোৱাৰ আশংকা কৰা হৈছে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু এলাৰ্ট জাৰি কৰিছে অৰ্থাৎ জাননী আগতীয়াকৈ বতৰা জনাইছে যাতে সকলো লোকে যাতে সাৱধানে থাকিব পাৰে তাৰ বাবে এই সতৰ্কতাবাণী জাৰি কৰিছে আৰু আপুনি এই মুহূৰ্তত কোন স্থানৰ পৰা চাই আছে বা আপোনাৰ যি স্থানৰ পৰা আপুনি চাই আছে টাইমেট তাত বতৰ কেনেকুৱা আপুনি কমেণ্ট কৰি জনাব পাৰিব ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত যেহেতু প্ৰচণ্ড বেগেৰে ধুমুহা আহিছে প্ৰচণ্ড বেগেৰে বতাহ বলিছে এতিয়া আৰু ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহাৰ আগজাননীৰ কথা উল্লেখ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে সকলো এতিয়া সাৱধানে থাকক ঠায়ে ঠায়ে বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল আৰু 6 মে পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰিছিল আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা গতিকে মধ্যনিশা কিন্তু বৰষুণৰ সমান্তৰালভাৱে যথেষ্ট গতিৰে ধুমুহা বলাৰ সম্ভাৱনা আৰু শিলাবৃষ্টি হ'ব ঠায়ে ঠায়ে বতৰে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব আৰু বজ্ৰ পৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে গতিকে সাৱধানে থাকক প্ৰতিগৰাকী ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈকে এই এলাৰ্ট জাৰি কৰা হৈছে উজনি নামনি সামৰি কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছিল 6 মে পৰ্যন্ত বতৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল গতিকে সকলো সাৱধানে থাকক অমৰ চেত্ৰীয়ে মন্তব্য কৰিছে হিমন ৰয়ে মন্তব্য কৰিছে মালিগাঁৱত এতিয়া অহা নাই বুলি মন্তব্য কৰিছে বিষ্ণু মালাকাৰে মন্তব্য কৰিছে আৰু কৰাকুছিত এতিয়া কৈ আছে বুলি মন্তব্য কৰিছে জামাল আলীয়ে কৰাকুছিত এতিয়া বতৰ বেয়া হৈ আছে বুলি মন্তব্য কৰিছে অপু খানে মন্তব্য কৰিছে আশৰাফুল ইছলামে মন্তব্য কৰিছে জামাল আলীয়ে মন্তব্য কৰিছে হাতীগাঁৱত আহিছে বুলি মন্তব্য কৰিছে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা চাই আছে জামাল আলীয়ে হাতীগাঁৱত এতিয়া বতৰ বেয়া বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু বতৰ এই ৰুদ্ৰ ৰূপ দেখি এতিয়া প্ৰতিগৰাকী লোকে আতংকিত হৈ পৰিছে কিন্তু আতংকিত নহ'ব মাত্ৰ সাৱধানতা বজাই ৰাখক যাতে যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ যাতে সন্মুখীন হ'ব পাৰে তাৰ বাবে আপুনি সাহসেৰে যুঁজিব লাগিব এই সময় প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধ্বংস লীলা চলাইছে আৰু বিশেষকৈ ডিমা হাছাও প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত ধ্বংস হৈ পৰিছে সকলো আৰু ডিমা হাছাওলৈ যিহেতু পুনৰ 10 দিনৰ বাবে এলাৰ্ট জাৰি কৰিছে গতিকে ডিমা হাছাওৰ সমান্তৰালভাৱে ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে গতিকে সাৱধানে থাকক জামাল আলীয়ে মন্তব্য কৰিছে হাতীগাঁৱত আহিছে বুলি মন্তব্য কৰিছে বঙাইগাঁৱতো হৈ আছে বুলি মন্তব্য কৰিছে আকাশ চক্ৰৱৰ্তীয়ে আৰু কমল ডেকাই মন্তব্য কৰিছে আৰু চানমাৰীত এতিয়া ভয় লগাকৈ বতাহ বলিছে বুলি মন্তব্য কৰিছে কমল ডেকাই উল্লেখ কৰিছে আমি উল্লেখ কৰিছে গুৱাহাটীতে কেইবাটাও প্ৰান্তত এতিয়া বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে বঙাইগাঁৱত অলপ হৈ আছে বুলি মন্তব্য কৰিছে ৰফিকুল ইছলামে জামিৰ আলী আহমেদে মন্তব্য কৰিছে দক্ষিণ গাঁৱতো ধুমুহা দিয়া বুলি মন্তব্য কৰিছে গুৱাহাটীৰ দক্ষিণ গাঁৱতো এতিয়া ধুমুহাৰ কথা উল্লেখ কৰিছে অভিজিত বৰমুদয়ে মন্তব্য কৰিছে আৰু লখৰাটো এতিয়া প্ৰচণ্ড বতাহ বলাৰ কথা উল্লেখ কৰিছে অৰ্জুন কলিতাই মন্তব্য কৰিছে শুৱালকুছিৰ বুলি মন্তব্য কৰিছে আৰু মহেশ বৈশ্যই মন্তব্য কৰিছে লখৰাত বহুত বতাহ আহিছে বুলি মন্তব্য কৰিছে
ৰাজু বৰ্মাই মন্তব্য কৰিছে বৰষুণ নাই লখৰাত কিন্তু বৰ্তমান বৰষুণ নাই বুলি মন্তব্য কৰিছে লখৰাত কিন্তু প্ৰচণ্ড বেগেৰে এতিয়া বতাহ বলাৰ কথা জানিব পৰা গৈছে মাছুম এয়াৰ ইয়ানে মন্তব্য কৰিছে পূজাইত অলপো নাই বুলি মন্তব্য কৰিছে মহেশ ডেকাই মন্তব্য কৰিছে অভিজিৎ দাসে মন্তব্য কৰিছে আৰু গুৱাহাটীৰ লখৰাত বতৰ বহুত বেয়া কাৰেণ্টটো নাই যেহেতু প্ৰচণ্ড বেগেৰে বতাহ বলিছে গতিকে বতাহৰ কাৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে বিভিন্ন প্ৰান্তত যেহেতু বিদ্যুতৰ খুঁটা উভালি পৰাৰ সম্ভাৱনা আৰু তাঁৰ ছিগি পৰাৰ সম্ভাৱনাৰ বাবেই আচলতে এনেধৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে আৰু ফালক ৰব্বানীয়ে মন্তব্য কৰিছে আমাৰ ইয়াত হৈ গ'ল অলপ আগতে হৈ গৈছে বুলি মন্তব্য কৰিছে কিন্তু ফালক ৰব্বানী ক'ৰ পৰা চাই আছে জনাব পাৰিব আৰু আশিষ দাসে মন্তব্য কৰিছে আমাৰ বিজলীটো এতিয়া ক'লা ডাৱৰে আৱৰি ধৰিছে বিজলীটো এতিয়া বতৰ বেয়া বুলি জানিব পৰা গৈছে আৰু যিকোনো মুহূৰ্ততে বিজলীটো কিন্তু বতাহ বলাৰ আশংকা দিলবাৰ ইছলামে মন্তব্য কৰিছে মুকালমোৰ ফালেও আহিছে বুলি মন্তব্য কৰিছে অৰ্পিতা দাসে মন্তব্য কৰিছে উজান বজাৰত বহুত ধুমুহা বৰষুণ বুলি মন্তব্য কৰিছে প্ৰাবীৰ সেনে মন্তব্য কৰিছে ধুবুৰীত নাই বুলি মন্তব্য কৰিছে মৃণাল ডেকাই মন্তব্য কৰিছে কাজমুল হুছেইন লাকিয়ে মন্তব্য কৰিছে ধুবুৰীত হোৱা নাই বুলি মন্তব্য কৰিছে পাপু পিডিয়ে মন্তব্য কৰিছে লখৰাত আহিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত লখৰা চানবাৰী হাতীগাঁও দক্ষিণ গাঁও আদি বিভিন্ন প্ৰান্তত আচলতে বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দেখি প্ৰতিগৰাকী লোকে শংকিত হৈছে কিন্তু সাৱধান হওক আচলতে কোনো কাৰণত যাতে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে সাৱধান হোৱাটো খুবেই প্ৰয়োজন ৰেহান এফ আহমেদে মন্তব্য কৰিছে গুৱাহাটীৰ ধীৰেন পাৰাটো বহুত জোৰে বতাহ মাৰি আছে আৰু এক ভয় লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ধীৰাজ ৰাজবংশীয়ে মন্তব্য কৰিছে নলবাৰী জিলাৰ টিহুৰ মাখিবাহাত বৰ্তমান বৰষুণ হৈছে অপূৰ্ব চৌধুৰীয়ে মন্তব্য কৰিছে বঙাইগাঁৱত কিন্তু অহা নাই আশিষ দাসে মন্তব্য কৰিছে বিজলী এতিয়া ক'লা ডাৱৰে আৱৰি আছে মফিজা বেগমে মন্তব্য কৰিছে নগাঁৱত হোৱা নাই বুলি মন্তব্য কৰিছে আৰু কুশল শৰ্মাই মন্তব্য কৰিছে অৰ্জুন কলিতাই মন্তব্য কৰিছে শুৱালকুছি বুলি মোছাৰাফ হুছেইনে মন্তব্য কৰিছে গোৱালপাৰাত এতিয়া অহা নাই বুলি মন্তব্য কৰিছে মবৰুক ইছলামে মন্তব্য কৰিছে নলবাৰীত হৈছে বুলি মন্তব্য কৰিছে মিৰ্জাত নাই বুলি মন্তব্য কৰিছে ভাগ্যজ্যোতি বৰাই অলমষ্ট লস্কৰে মন্তব্য কৰিছে বৰখলাত হৈছে বুলি মন্তব্য কৰিছে মনোজ চেতিয়াই মন্তব্য কৰিছে আৰু পৰশমণি দত্তই মন্তব্য কৰিছে নৱজিৎ খালৈয়ে মন্তব্য কৰিছে নিপু ভূঞাই মন্তব্য কৰিছে ৰায়হান খানে মন্তব্য কৰিছে আৰু ৰাজীৱ দাসে মন্তব্য কৰিছে জীৱন দাসে মন্তব্য কৰিছে নাৰেংগীত এতিয়া আহিছে বুলি মন্তব্য কৰিছে অপূৰ্ব চৌধুৰীয়ে মন্তব্য কৰিছে বঙাইগাঁৱত বৰষুণ অহা নাই বুলি মন্তব্য কৰিছে মহম্মদ ইক্ৰাম হুছেইন ধবিয়ালে মন্তব্য কৰিছে বদৰপুৰ কৰিমগঞ্জত আহিছে বুলি মন্তব্য কৰিছে বিল্লাল আহমেদে মন্তব্য কৰিছে ছলমা আহমেদে মন্তব্য কৰিছে হাতীগাঁৱত বহুত আহিছে বতাহ ধুমুহা হাতীগাঁৱত এতিয়া বতাহ আহিছে বুলি মন্তব্য কৰিছে স্বপন চক্ৰৱৰ্তীয়ে মন্তব্য কৰিছে ছলমা আহমেদে মন্তব্য কৰিছে হাতীগাঁৱত বহুত বতাহ ধুমুহা আহিছে বুলি মন্তব্য কৰিছে ছলমা আহমেদে আবুল বাছৰ বৰভূঞাই মন্তব্য কৰিছে হাইলাকান্দিত অলপ বৰষুণ হৈছে আৰু কোচ বাবা ৰাজবংশীয়ে মন্তব্য কৰিছে শিৱসাগৰত কিন্তু এতিয়া বতাহ বৰষুণ নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ আচলতে কেইবাটাও প্ৰান্তত হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে আমি পুনৰ উল্লেখ কৰিছোঁ যিহেতু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰিছিল আৰু এই সতৰ্কতাবাণী অনুসৰি আগন্তুক 6 তাৰিখ পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা কৈছিল আৰু আজি হঠাতে সন্ধিয়াৰ ভাগৰ পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ ডাৱৰীয়া হৈ আছিল আজি কিন্তু হঠাৎকে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড জোৰেৰে বতাহ বলিছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে কিয়নো প্ৰচণ্ড বেগেৰে ধুমুহা বলিছে আৰু পুনৰ জনাইছোঁ যি য়েল্লো এলাৰ্ট জাৰি কৰিছিল বতৰ বিজ্ঞানে সেই য়েল্লো এলাৰ্ট জাৰি কৰা অনুসৰি আগন্তুক 6 মে পৰ্যন্ত প্ৰতি ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আগজাননীৰ কথা উল্লেখ কৰিছিল গতিকে সাৱধান হওক এতিয়াও বহু প্ৰান্তত বৰষুণ অহা নাই যদিও কিন্তু প্ৰচণ্ড বেগেৰে ধুমুহা বলিছে গতিকে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বিশেষকৈ মধ্যনিশা কিন্তু বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা মইদুল ইছলামে মন্তব্য কৰিছে নগৰবিৰাট এতিয়া হৈ আছে বুলি মন্তব্য কৰিছে হান্নান আমিনে মন্তব্য কৰিছে ছত্ৰী পাটেৰ সবকটাই মন্তব্য কৰিছে সৰু পথত এতিয়া বৰষুণ নাই বুলি মন্তব্য কৰিছে লখিমপুৰত কিন্তু বৰষুণ নাই বুলি মন্তব্য কৰিছে কংকন শইকীয়াই মন্তব্য কৰিছে চাহাব আহমেদে মন্তব্য কৰিছে কৰিমগঞ্জ বুলি মন্তব্য কৰিছে ৰাজেশ চন্দ্ৰই মন্তব্য কৰিছে এতিয়া কৰিমগঞ্জ চহৰত বৰষুণ ধুমুহা আহিছে বৰষুণ আৰু ধুমুহা বলিছে কৰিমগঞ্জত এতিয়া ৰাজেশ চন্দ্ৰই ইতিমধ্যে মন্তব্য কৰিছে ৰাজেশ চন্দ্ৰই কৰিমগঞ্জৰ পৰা চাই আছে মফিদুল ইছলামে মন্তব্য কৰিছে পাঞ্জাবাৰী বুলি মন্তব্য কৰিছে চাহাব আহমেদে মন্তব্য কৰিছে কৰিমগঞ্জ আৰু নিৰেন ক্ৰয়ে মন্তব্য কৰিছে যোৰহাটৰ ল'ৰা মই হেমন্ত যোৰহাটত কিন্তু বৰ্তমান বতৰ ভাল যোৰহাটত এতিয়া নাই বুলি মন্তব্য কৰিছে চাহাব আহমেদে মন্তব্য কৰিছে সঞ্জু ৰামপলে মন্তব্য কৰিছে
আজাৰাতো এতিয়া বতাহ বহুত বতাহ বলিছে বুলি উল্লেখ কৰিছে চাহাব আহমেদে মন্তব্য কৰিছে কৰিমগঞ্জত এতিয়া আহিছে বুলি মন্তব্য কৰিছে নুমলীগড়ত কিন্তু বতৰ ভাল নুমলীগড়ত এতিয়া নাই অহা বুলি মন্তব্য কৰিছে আফছাৰ আলীয়ে মন্তব্য কৰিছে আৰু ৰাইহান খানে মন্তব্য কৰিছে গুৱাহাটী পাঞ্জাবাৰীৰ অৱস্থা বেয়া হৈ আছে বুলি মন্তব্য কৰিছে গুৱাহাটী পাঞ্জাবাৰীত এতিয়া বতৰ অধিক ভয়াৱহ হৈ আছে প্ৰচণ্ড বেগেৰে ধুমুহা বলাৰ কথা জানিব পাৰিছোঁ খবৰ আহিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা চাহাব আহমেদে কৈছে কৰিমগঞ্জত এতিয়া আহিছে বুলি মন্তব্য কৰিছে মুনীন্দ্ৰ নাৰায়ণ মণিয়ে মন্তব্য কৰিছে চাহাব আহমেদে মন্তব্য কৰিছে আৰু বাবুল খানেও মন্তব্য কৰিছে নলবাৰীত বৰ্তমান সৰুকৈ দি আছে বতাহ বৰ্তমান নলবাৰীত কমকৈ দি আছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্ততে আচলতে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে জামিজ জয়ন্ত আদিকো মেধিয়ে মন্তব্য কৰিছে বন্দনা গোস্বামীয়ে মন্তব্য কৰিছে পাঞ্জাবাৰী গুৱাহাটীত আহিছে ধুমুহা পাঞ্জাবাৰীত এতিয়া গুৱাহাটীৰ পাঞ্জাবাৰীতো এতিয়া ধুমুহা অহাৰ কথা জানিব পৰা গৈছে আব্দুল মাজিদে মন্তব্য কৰিছে মৰিগাঁও তৰাবৰীত নাই কিন্তু আমি এইকাৰণে উল্লেখ কৰিছোঁ যিটো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ যি সতৰ্কবাণী সেই সতৰ্কবাণী অনুসৰি প্ৰতিটো দিনলৈ যিকেইটা দিনলৈ আগজাননী দিছিল সেই আগজাননীৰ অনুসৰি প্ৰতিটো দিনাই দেখিবলৈ পোৱা গৈছিলে বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু বিগত সময়বোৰতকৈ বিগত বৰ্ষসমূহতকৈ এইবাৰ বজ্ৰপাতৰ বাবে শোকাবহ ঘটনা অধিক সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে সাৱধান হোৱাটো খুবেই প্ৰয়োজন আব্দুৰ ৰহমানে মন্তব্য কৰিছে সীমা অজিত ভূঞাই মন্তব্য কৰিছে বৰ্তমান তেজপুৰ জামুগুৰি হাতত নাই বুলি মন্তব্য কৰিছে আৰু নাহিলেই হ'ল হয় ভগৱানে ৰক্ষা কৰক আচলতে এনে পৰিস্থিতিৰ সৃষ্টি নহওক এনে ভয়াৱহ পৰিস্থিতি যাতে সৃষ্টি নহওক কিয়নো বিগত সময়সমূহতো দেখিবলৈ পোৱা গৈছিলে বতৰৰ ভয়াৱহতাৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বহু সময়ত দেখিবলৈ পোৱা গৈছিল যথেষ্ট লোকৰ ঘৰ দুৱাৰ ভাঙি উৰুৱাই নিছিল যথেষ্ট ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছিল আৰু ইতিমধ্যে আমি ডিমা হাছাওৰ যদি কথা কওঁ ডিমা হাছাও এতিয়া যিসকল লোক তাত আছে সেইসকল লোকে বুজি পাইছে যি দৈনন্দিন যি জনজীৱন সেয়া সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে গৃহবন্দী হ'ব লগা হৈছে যিসমূহ ঘৰত পানী সোমাইছিল এতিয়া সেই ঘৰসমূহত এবুকু পৰ্যন্ত বোকা ৰেলপথ বিচ্ছিন্ন হৈ পৰিছে ৰেলপথৰ ওপৰত পাহাৰ খহি মাটিৰে বৰষুণৰ পানীৰে মাটিৰে খহাই আনি ৰেলপথত সম্পূৰ্ণ বন্ধ কৰি তুলিছে আৰু ৰাজপথসমূহ বিচ্ছিন্ন হৈ গৈছে পথ ভাঙি পৰিছে দলং ভাঙি পৰিছে মুঠতে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গতিকে ডিমা হাছাওতো কিন্তু এনে পৰিৱেশ হ'ব বুলি ভবা নাছিল বতৰ বেয়া হৈছিল বৰষুণ দিছিল কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে হঠাৎ যে প্ৰকৃতিৰ এই যি ৰুদ্ৰৰ ওপৰত যে হঠাৎ এনেধৰণে অচলাৱস্থা হৈ পৰিব এখন জিলাত সেই কথা কিন্তু ভবা নাছিল হঠাৎ এনেধৰণে পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আগন্তুক বিপদৰ সৈতে যুদ্ধ কৰিবলৈ আমি সাজু থাকিব লাগিব সাৱধান হ'ব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে গতিকে সাৱধান হোৱাটো খুবেই প্ৰয়োজন মনোৰঞ্জন নীল দাসে মন্তব্য কৰিছে নৰ্থ গুৱাহাটী তামাম দিছে বুলি মন্তব্য কৰিছে আৰু দাস ডেভিডে মন্তব্য কৰিছে শামছিৰ আলীয়ে মন্তব্য কৰিছে ৱাছিম আক্ৰমে মন্তব্য কৰিছে পাঞ্জাবাৰী গুৱাহাটী বুলি মন্তব্য কৰিছে পাঞ্জাবাৰী গুৱাহাটীত এতিয়া বতৰ বেয়া বুলি মন্তব্য কৰিছে আৰু আমি পুনৰ জনাইছোঁ সেইসকলক যিসকলে আচলতে এনে ধুমুহা বৰষুণৰ আগজাননীক লৈ আচলতে ধেমালি বুলি ভাবিছে সেইসকল সাৱধান হওক কিয়নো যিকোনো সময়ত ডিমা হাছাওৰ দৰে পৰিস্থিতিৰ যাতে সন্মুখীন হ'বলগীয়া নহয় প্ৰকৃতিয়ে এইবাৰ কিন্তু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে 2023 বৰ্ষতো ডিমা হাছাওত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পিছতে এক প্ৰকৃতিৰ যি ৰুদ্ৰৰ ৰূপৰ সন্মুখত কি হৈছিল পৰিস্থিতি দেখিবলৈ পাইছিলে ৰেলপথ কিমান দিনলৈকে বিচ্ছিন্ন হৈ আছিল দেখিছিলে আৰু ৰেলপথ কিদৰে উটুৱাই দিছিল এক পাহাৰৰ পৰা নামি অহা বানে কিদৰে উটুৱাই লৈ গৈছিল কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া সকলোৱে জ্ঞাত গতিকে এইবাৰো কিন্তু ডিমা হাছাওত একেই পৰিৱেশ ডিমা হাছাওৰ কেইবাটাও প্ৰান্তত পূৰ্বতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আগন্তুক 10 দিন পৰ্যন্ত ডিমা হাছাওত একে পৰিস্থিতিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু সকলোকে সাৱধানে নিৰাপদ স্থানত অৱস্থান কৰিবৰ কাৰণে এই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এক লিখিত নিৰ্দেশনা জাৰি কৰিছে গতিকে সকলো সাৱধানতা অৱলম্বন কৰাটো খুবেই প্ৰয়োজন প্ৰকৃতিয়ে কোন সময়ত কেনে ৰূপ ধৰে ঠিক নাই আৰু গুৱাহাটীৰ এতিয়া কেইবাটাও প্ৰান্তত লখৰাৰ কথা আহি পৰিছে দক্ষিণগাঁও হাতীগাঁও আদি পাঞ্জাবাৰীৰ কথা আহি পৰিছে নৰ্থ গুৱাহাটীৰ কথা আহি পৰিছে মুঠতে কেইবাটাও প্ৰান্তৰ ইতিমধ্যে খবৰ আহি পৰিছে কেইবাটাও প্ৰান্তত এতিয়া বতৰে হঠাৎ কাল ৰূপ ধাৰণ কৰিছে লখৰাত এতিয়া অন্ধপ্ৰাচন্ন পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু প্ৰচণ্ড বেগেৰে ধুমুহা বলাৰ কাৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে মফিদুল ইছলামে মন্তব্য কৰিছে পাঞ্জাবাৰী গুৱাহাটীৰ অৱস্থা বেয়া এতিয়াও ভাল হোৱা নাই বুলি মন্তব্য কৰিছে পাঞ্জাবাৰী এতিয়াও ভয়াৱহ পৰিস্থিতি জালুকবাৰীতো বহুত বতাহ ধুমুহা অহা বুলি মন্তব্য কৰিছে বিকি মাহাতোৱে জালুকবাৰীৰ পৰা চাই আছে গতিকে গুৱাহাটীৰ জালুকবাৰীতো একেই পৰিস্থিতি আৰু সাহিল চৰকাৰে মন্তব্য কৰিছে বাঘৰবাৰীতো তামাম বৰষুণ দিছে পাঞ্জাবাৰী বাঘৰবাৰী প্ৰায় ওচৰ গতিকে বাঘৰবাৰীতো এতিয়া ভয়াৱহ পৰিস্থিতি বতৰে হঠাতেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে জামিজ জয়ন্ত আদিকৈ মেধিয়ে মন্তব্য কৰিছে আৰু
ভাতৃৰ কোপা হাইলাকান্দিত এতিয়া মেঘৰ গৰ্জন চলিছে প্ৰণৱ চক্ৰৱৰ্তীয়ে মন্তব্য কৰিছে হাইলাকান্দিত এতিয়া মেঘে গাজি আছে বুলি মন্তব্য কৰিছে সৌমিত্ৰ দাসে মন্তব্য কৰিছে কৰিমগঞ্জতো এতিয়া বৰষুণ দিছে বুলি মন্তব্য কৰিছে কৰিমগঞ্জতো এতিয়া বতৰ বেয়া ৰাজ্যৰ কেইবাটাও প্ৰান্তত দিনৰ ভাগত কিন্তু বতৰ ভাল দিনৰ ভাগত ৰ'দ দি আছিল বতৰে হঠাৎ এনেধৰণে সলনি কৰিব বুলি ৰূপ সলনি কৰিব বুলি ভবা নাছিল কিন্তু হঠাৎ সন্ধিয়াৰ সময়ৰ পৰা হঠাতে বতৰটো বেয়া কৰিছিলে আৰু তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে বৰষুণ আহিছে আৰু বৰষুণৰ সমান্তৰালভাৱে যথেষ্ট বেগেৰে ধুমুহা বলিছে আৰু এই ধুমুহাক লৈ এতিয়া যেহেতু সতৰ্কতাবাণী জাৰি কৰিছিল আৰু ঠায়ে ঠায়ে বজ্ৰপাত হোৱাৰো আশংকাৰ কথা কৈছিল বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে সাৱধানে থাকক নিৰাপদ স্থানত অৱস্থান কৰাটো খুবেই প্ৰয়োজন আৰু মধ্যনিশা কিন্তু বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ইতিমধ্যে গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য নলবাৰী আদি কেইবাখনো জিলালৈ উজনি নামনি সামৰি কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছিল আৰু এই যিকেইখন জিলালৈ এলাৰ্ট জাৰি কৰিছিল প্ৰতিখন জিলাতে ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল গতিকে সাৱধান হোৱাটো খুবেই প্ৰয়োজন বৰ্তমান সময়ত কিয়নো সাৱধান নহ'লে আমি যিকোনো বিপদৰ সন্মুখীন হ'ব নোৱাৰিম হঠাতে যদি বিপদ আহে তেনেহ'লে আমি সন্মুখীন হ'ব নোৱাৰিম কিন্তু যদি সাৱধানে থাকোঁ অনাকাংক্ষিত বিপদৰ পৰা আমি নিশ্চিতভাৱে ৰক্ষা কৰিব পাৰিম গতিকে সাৱধানতা অৱলম্বন কৰাটো বৰ্তমান সময়ত খুবেই প্ৰয়োজন আৰু বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু বিগত বৰ্ষসমূহতকৈ এই বৰ্ষত কিন্তু যথেষ্ট ক্ষতিসাধন হোৱাৰ খবৰ আহি পৰিছে দেখিবলৈ পোৱা গৈছিলে যথেষ্ট লোকৰ ক্ষতিসাধন হৈছিলে বিগত সময়বোৰত যেতিয়া ঘৰ দুৱাৰ উৰুৱাই নিছিলে তছনছ হৈ পৰিছিলে বিভিন্ন প্ৰান্তত গোৱালপাৰাই হওক ধুবুৰীয়ে হওক বিলাচীপাৰাই হওক এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি পৰিছিলে প্ৰকাণ্ড শিল বৰষুণ হৈছিলে আৰু যি শিলাবৃষ্টি হয় পূৰ্বতে হয় সেয়া প্ৰকৃতিৰ নিয়ম কিন্তু প্ৰকৃতিৰ এই যি শিলাবৃষ্টিৰ এই যি ৰূপ পৰিৱৰ্তন এই পৰিৱৰ্তন দেখি কিন্তু সকলো লোকে আতংকিত হৈছিল কিয়নো 1 কিলো 1.5 কিলো ওজনৰ শিল পৰিছিলে 5 কিলো ওজনৰ শিল পৰিছিলে সেয়া আচলতে নভবা এক ঘটনা সংঘটিত হৈছিলে গতিকে এনে ভয়াৱহ পৰিস্থিতি প্ৰকৃতিৰ এই যি ৰুদ্ৰৰূপ এই ৰুদ্ৰৰূপত সকলো যথেষ্ট ক্ষতিসাধন হৈছে প্ৰায় সকলোৰে যথেষ্ট ক্ষতিসাধন হৈছে গতিকে সাৱধান হোৱাটো খুবেই প্ৰয়োজন পাখি আহমদে মন্তব্য কৰিছে বিলাচীপাৰাত নাই বুলি মন্তব্য কৰিছে উনিক লেটাৰে মন্তব্য কৰিছে নৰ্থ গুৱাহাটীৰ পৰা জাষ্ট আহিছোঁ বুলি কৈছে ধুমুহা বৰষুণ এতিয়া নাই এতিয়া কিন্তু নৰ্থ গুৱাহাটীত ধুমুহা বৰষুণ কমিছে বুলি মন্তব্য কৰিছে খলিলুৰ ৰহমান চৌধুৰীয়ে মন্তব্য কৰিছে আৰু গৌতম দাসে মন্তব্য কৰিছে সৰভোগত বতাহ অহা নাই কিন্তু বৰষুণ আহিছে অলপ আগৰ পৰা সৰভোগত এতিয়া অলপ বৰষুণ দিছে বতাহ কিন্তু অহা নাই আৰু গাজী ৰহমানে মন্তব্য কৰিছে কোকৰাঝাৰতো সম্ভাৱনা আছে কোকৰাঝাৰতো বৰষুণৰ সম্ভাৱনা আছে যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কতাবাণী জাৰি কৰিছিল ফাৰহানা নিয়োগে মন্তব্য কৰিছে গোলাঘাটত এতিয়া বতৰ বৰ্তমান ভাল বুলি মন্তব্য কৰিছে ফাৰহানা নিয়োগে গোলাঘাটৰ পৰা চাই আছে আৰু আব্দুল মাটিনে মন্তব্য কৰিছে দুৰ্যোগৰ সময়ত সাৱধানতা অৱলম্বন কৰক হয় দুৰ্যোগৰ সময়ত মানুহে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন মণি আহমেদে মন্তব্য কৰিছে মিছাত কিন্তু এতিয়ালৈকে পৰা নাই মিছাৰ বতৰ কেনেকুৱা জনাব পাৰিব মহিদুল ইছলামে মন্তব্য কৰিছে টোপামাৰিত এতিয়া পৰি আছে বুলি মন্তব্য কৰিছে শামছিৰ আলীয়ে মন্তব্য কৰিছে হঠাৎ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে হঠাৎ কাল ৰূপ ধাৰণ কৰিছে এই ভয়াৱহ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আচলতে আমি সাৱধান হোৱাৰ বাহিৰে অন্য উপায় নাই বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু সতৰ্কতাবাণী জাৰি কৰিছিল গতিকে সাৱধানে থকাটো খুবেই ভাল গুৱাহাটীৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে লখৰা দক্ষিণগাঁও হাতীগাঁও পাঞ্জাবাৰী বাঘৰবাৰী জালুকবাৰী আদি চানমাৰী আদি কেইবাটাও প্ৰান্তত ভয়াৱহ পৰিস্থিতি হৈছে প্ৰচণ্ড জোৰেৰে বতাহ বলিছে গতিকে বতাহৰ বাবে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লখৰাত ইতিমধ্যে এজন দৰ্শকে মন্তব্য কৰিছে লখৰাত এতিয়া বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে আৰু যাৰ বাবে অন্ধকাৰাচ্ছন্ন এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু মধ্যনিশা কিন্তু অধিক ভয়াৱহ হ'ব পাৰে কিয়নো 6 মে পৰ্যন্ত বতৰৰ এই কাল ৰূপ হৈ থকাৰ কথা উল্লেখ কৰিছিল সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে মধ্যনিশা বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে প্ৰচণ্ড শিলাবৃষ্টি প্ৰচণ্ড বেগেৰে ধুমুহা বলিব আৰু বজ্ৰপাতৰ কথা উল্লেখ কৰিছে ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বলাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি এলাৰ্ট জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে সাৱধান হওক তৃণমূল হকে মন্তব্য কৰিছে খাৰুপেটীয়াত এতিয়া নাই বুলি মন্তব্য কৰিছে পাতিলা দহাত অহা নাই বুলি মন্তব্য কৰিছে বঙাইগাঁৱত এতিয়া এৰিছে বুলি মন্তব্য কৰিছে মুকুল ৰয় প্ৰিন্স হাৰেন কাশ্যপে মন্তব্য কৰিছে গুৱাহাটীৰ এতিয়া কোন প্ৰান্তত হৈছে গুৱাহাটীৰ কোনটো প্ৰান্তত হৈছে সেই কথা আপুনি মন্তব্য কৰিব পাৰিব প্ৰিন্স আব্দুল্লাহ ভায়ে মন্তব্য কৰিছে আৰু পূৰ্বালী দত্ত সোণোৱালে মন্তব্য কৰিছে গুৱাহাটীত এতিয়া কমিছে বুলি মন্তব্য কৰিছে ৰাহুল আহমেদে মন্তব্য কৰিছে
হঠাৎ ৰাজ্যৰ কেইবাটাও প্ৰান্তত এনেধৰণে বতৰে কাল ৰূপ ধাৰণ কৰিছে মধ্য নিশা কিন্তু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা গতিকে সাৱধানে থাকক আমি পুনৰ উল্লেখ কৰিছোঁ ডিমা হাছাওৰ কথা উল্লেখ কৰিছোঁ ডিমা হাছাওত এতিয়া কি পৰিস্থিতিৰ সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সকলোৱে দেখিছে কিমান ভয়াৱহ সময় কটাব লগা হৈছে ডিমা হাছাওত বাস কৰা প্ৰতিগৰাকী লোকে এতিয়া দোকান পোহাৰ সকলো বন্ধ হৈ কৰিব লগা হৈছে শিক্ষানুষ্ঠান বন্ধ হৈছে এক প্ৰকাৰ মানুহ ওলাব নোৱাৰা হৈছে যিসকল লোক আচলতে ঘৰৰ ভিতৰত আছে তেওঁলোক গৃহতে আবদ্ধ হৈ থাকিব লগা হৈছে কিন্তু কিছুমান গৃহ দেখিবলৈ পোৱা গৈছে এবুকু পৰ্যন্ত এবিনি পৰ্যন্ত পানীৰ তলত বুৰ গৈছে আৰু তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে উদ্ধাৰৰ বাবে গতিকে ডিমা হাছাওৰ যি অবৰ্ণনীয় পৰিস্থিতি তাত সেই পৰিস্থিতি আচলতে সকলোকে কৌতুৱাই তুলিছে সকলোৱে এই দৃশ্য চাই আতংকিত শংকিত হৈ পৰিছে বৰ্তমান সময়ত গতিকে সকলো সাৱধানে থাকক চান মাহমুদ শ্বেখে মন্তব্য কৰিছে ছয়গাঁও গৰৈমাৰীত যেতিয়া বৰষুণ নাই বুলি মন্তব্য কৰিছে দেৱানন্দ সিনহাই মন্তব্য কৰিছে শিলচৰতো গাজনিৰে বৰষুণ আৰম্ভ হৈছে গাজনি মেঘে গাজিছে আৰু বৰষুণ আহিছে বুলি মন্তব্য কৰিছে আৰু ৰুণু আৰ কলিতাই মন্তব্য কৰিছে লখৰাৰ এতিয়া জেল ৰোডত লাইন নাই বুলি মন্তব্য কৰিছে কিন্তু বৰষুণ এতিয়া নাই বৰষুণ নাই বতাহ দিছিলে কিছু সময় পূৰ্বে আৰু প্ৰচণ্ড বেগেৰে বতাহ বলাৰ বাবেই আচলতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে মনোৱাৰ হুছেইনে মন্তব্য কৰিছে গোৱালপাৰাত নাই বুলি মন্তব্য কৰিছে হোজাইত পোৱা নাই বুলি মন্তব্য কৰিছে খাইৰুল ইছলামে ৰাহুল আহমেদে মন্তব্য কৰিছে গিয়াছুদ্দিনে মন্তব্য কৰিছে অভয়াপুৰীটো এতিয়া পৰি আছে বুলি মন্তব্য কৰিছে আৰু প্ৰণৱ চক্ৰৱৰ্তীয়ে মন্তব্য কৰিছে হঠাৎ প্ৰকৃতিৰ এই ৰুষ্ট ৰূপ দেখি আতংকিত হৈ পৰিছে ৰাজ্যবাসী কিন্তু এই মুহূৰ্তত শংকিত হোৱাৰ বিপৰীতে বা আতংকিত হোৱাৰ বিপৰীতে কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰক নিৰাপদ স্থানত অৱস্থান কৰক যাতে অনাকাংক্ষিত বিপদৰ সৈতে যুঁজ দিব পাৰে যিকোনো সময়তে আচলতে প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে আৰু মধ্যনিশা কিন্তু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা 6 মে' পৰ্যন্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি 6 মে' পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল গতিকে সাৱধানে থকাটো খুবেই প্ৰয়োজন